দেশ সেৱাৰ বাবে সাজু পুত্ৰ পিতৃ-মাতৃৰ মুখত আনন্দৰ হাঁহি ভাৰতীয় সেনাবাহিনীত লেফটেনেণ্ট হিচাপে নিযুক্তি শিৱসাগৰৰ ডিমৰ মানস প্ৰতিম কটকীৰ পুত্ৰৰ ইউনিফৰ্মযোৰ ঠিক কৰি থকা সময়ৰ এই দৃশ্য সদায়ৰ বাবে হৈ ৰ'ব স্মৰণীয় জীৱনৰ লক্ষ্যত উপনীত হ'ল মানস প্ৰতিম কটকী সেনাবাহিনীৰ উচ্চ পদত পুত্ৰক দেখিবলৈ পোৱাটো সৌভাগ্যৰ কথা দেশৰ বাবে পুত্ৰই যাতে সুচাৰুৰূপে কাম কৰি যাব পাৰে আশীৰ্বাদ বিচাৰিছে মাতৃয়ে মোৰ সন্তান মানস প্ৰতিম কটকীয়ে এতিয়া IMA পৰা 14 ডিচেম্বৰত যেতিয়া পাছিং আউট হ'ল সেইটো মই সঁচাকৈ আজি নথৈ আনন্দিত হৈছোঁ ভাল লাগিছে মোৰ বহুত ভাল লাগিছে যাতে পাছৰ পৰ্যায়টো দেশ আৰু জাতিৰ কাৰণে সি যাতে ভালদৰে কামখিনি সুচাৰুৰূপে পালন কৰিব পাৰে তাৰ কৰ্তব্যখিনি কৰি যায় সেয়ে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ আৰু আপোনালোকেও যাতে আশীৰ্বাদ কৰক ৰাইজৰ আশীৰ্বাদ কৰক সেয়ে মোৰ অনুৰোধ শিৱসাগৰ জিলাৰ ডিমৰ মধুপুৰৰ নয়নমণি কটকী আৰু প্ৰতিমা কটকীৰ পুত্ৰ হৈছে মানস প্ৰতিম কটকী গোৱালপাৰাস্থিত সৈনিক স্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰি 2021 পুনেৰ নেশ্যনেল ডিফেন্স একাডেমীত 3 বছৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু পিছত ইণ্ডিয়ান মিলিটাৰী একাডেমীত শেষৰ এবছৰ প্ৰশিক্ষণৰ অন্তত এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় বৰ্তমান জম্মু কাশ্মীৰত দায়িত্বভাৰ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে মানস প্ৰতিম কটকীয়ে মই লেফটেনেণ্ট মানস প্ৰতিম কটকী যোৱা 14 ডিচেম্বৰ 2024 মই ইণ্ডিয়ান আৰ্মিত কমিশ্যন হ'লোঁ আৰ্টিলাৰী বিভাগত আৰু ইয়াৰ পিছতে মই মোৰ যাত্ৰা আৰম্ভ কৰিম কাশ্মীৰত জইনিং কৰি এই যাত্ৰা মই আৰম্ভ কৰিছিলোঁ মোৰ প্ৰথম স্কুল আছিল লম্বোদৰ বৰগোহাঁই শিশু বিদ্যা নিকেতন ডিমুত তাৰ পৰা মই জইন কৰিলোঁ ক্লাছ 6ৰ পৰা 12লৈকে সৈনিক স্কুল গোৱালপাৰাত তাত 7 বছৰ অধ্যয়ন কৰাৰ পিছত 2021ত মই জইন কৰিলোঁ নেশ্যনেল ডিফেন্স একাডেমী পুনেত 3 বছৰ বাবে তাত 3 বছৰ ট্ৰেইনিং কৰাৰ পিছত মই ইণ্ডিয়ান মিলিটাৰী একাডেমীত জইনিং কৰিলোঁ ফাইনেল 1 বছৰ আৰু ফাইনেল 1 বছৰ তাত ট্ৰেইনিং খতম হোৱাৰ পিছত যোৱা 14 ডিচেম্বৰ তাৰিখে মোৰ ট্ৰেইনিং খতম হ'ল তাতে মোৰ কমিশ্যনিং হ'ল পাছিং আউট পেৰেড হ'ল তাত এজ এ লেফটেনেণ্ট মই কমিশ্যন হ'লোঁ আৰু তাৰপিছত এতিয়া মই নিজৰ জীৱনৰ পিছৰ যোনটো পৰ্যায় তাত আৰম্ভ হ'ব কাশ্মীৰত আৰু এই মোৰ জীৱনৰ যিমানখিনি যাত্ৰা আছিল তাত মই সেই যাত্ৰাত মই নিজৰ পেৰেণ্টছ টিচাৰ্ছ ফ্ৰেণ্ডছ সকলোলৈ থেংকফুল কাৰণ সৈনিক স্কুল গোৱালপাৰাৰ পৰা আৰম্ভ কৰি নেশ্যনেল ডিফেন্স একাডেমী আৰু ইণ্ডিয়ান মিলিটাৰী একাডেমীত এই মোৰ পেৰেণ্টছে যিমান কষ্ট কৰিছে আৰু সেই কথা মই কেতিয়াও ৱৰ্ডছত এক্সপ্ৰেছ কৰিব নোৱাৰোঁ জাষ্ট মই অনুভৱ কৰিব পাৰি কিমানখিনি কষ্ট কৰিছে মই অকল ফিল কৰিব পাৰোঁ পেৰেণ্টছে যিমানখিনি কষ্ট কৰিছে মোৰ টিচাৰ্ছে হওক মোৰ ফ্ৰেণ্ডছে হওক যিমানখিনি মোক ছাপৰ্ট কৰিছে কিন্তু মই কেতিয়াও পেৰেণ্টছক দিব নোৱাৰোঁ জাষ্ট মই পেৰেণ্টছক থেংকফুল পেৰেণ্টছলৈ থেংকফুল আৰু এই 14 ডিচেম্বৰ তাৰিখে পেৰেণ্টছে যিটো মোৰ লৈ যি গৌৰৱ অনুভৱ কৰিছিল আৰু সেইটো মানে ৱৰ্ডছ অনুভৱ আপোনাক ক'ব নোৱাৰি সেইবাবে মই বহুত থেংকফুল মানস প্ৰতিমৰ জীৱনৰ এই বিশেষ ক্ষণত আমিও জনাইছোঁ আন্তৰিক শুভেচ্ছা ডিমৰ পৰা ইফতিকাৰ ৰহমানৰ ৰিপৰ্ট টাইম 8